শ্ৰেণীৰ সমূহ দৰ্শকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি মই উপস্থিত আছো ধেমাজি জিলাৰ ঐতিহাসিক হাবুঙত আৰু হাবুঙৰ মই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম নৱবৰ্ষৰ প্ৰথমটো দিনত বা ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনা এতিয়া হাবুঙত হাজাৰ হাজাৰ দৰ্শকৰ বা ভক্তৰ আহি ইয়াত ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাই বিভিন্ন জিলাৰ লোক আহি ইয়াত সমাগম হোৱা দেখিবলৈ পোৱা গৈছে আমি ইয়াৰ পৰিৱেশ দেখুৱাম আশীৰ্বাদ বিচাৰিছে দৰ্শনা কৰিছে বছৰটোৰ কাৰণে মংগল হওক বা বছৰটোৰ কাৰণে নিজৰ পৰিয়ালৰ লগতে নিজৰ সুস্বাস্থ্য কামনা কৰা হওক আৰু ভাল এটা বছৰ তেখেতলোকে আগন্তুক দিনত পাওক এই ধৰণে মনৰ কামনাৰে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা হাজাৰ হাজাৰ লোক ইয়াত আহি সমবেত হৈছে বুলি ক'ব লাগিব আৰু আমি ইয়াৰ পৰা মন্তব্য জানিবলৈ চেষ্টা কৰোঁ আমাৰ লগত হাবুং উন্নয়ন পৰিচালনা সমিতিৰ সম্পাদক ডাঙৰীয়া আছে আৰু তেখেতৰ যি মন্তব্য সেই মন্তব্য জানিবলৈ চেষ্টা কৰিম কি ধৰণে হাবুং আজি দিনটোত তেখেতে কি অনুভৱ কৰিছে আৰু প্ৰথম কথা হ'ল আপোনালোকক নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ 2024 বছৰটো যিয়ে নহওক আহিবলগীয়া 25 বছৰটো আপোনালোকক ভাল সোণালীয়ে ভৰি পৰক দ্বিতীয় কথা হ'ল ঐতিহাসিক হাবুঙত আজি ভক্তজনক যি হৈছে আমি কামনা কৰিম যিসকল ভক্তই ধৰি লওক আজি আহিছে ইয়ালৈ তেওঁলোকৰ মনৰ কামনাবোৰ পূৰণ হওক ঐতিহাসিক হাবুঙত থকা যি মহিমাময় যি ঐশ্বৰিক শক্তি সেই শক্তিয়ে সকলোকে আহিবলগীয়া দিনত মংগলময় কৰি তোলক ইয়াক কামনা কৰিছোঁ আৰু আমি 2024 বৰ্ষতো আমি বহুত পৰিকল্পনা কৰি হাবুংখন লৈছিলোঁ যদিও আমি কিছু কাম উলিয়াব নোৱাৰিলোঁ গতিকে আমি আহিবলগীয়া দিনত 2025 বৰ্ষত যিমানখিনি আধৰুৱা আছে সম্পূৰ্ণ কামখিনি আমি যেনেকৈ ধৰণে আমি কৰিব বিচাৰিছোঁ মানুহৰ ভালৰ বাবে গতিকে সেইখিনি হৈ উঠক তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমি ঐতিহাসিক হাবুংখন অসম নহয় ভাৰত নহয় বিশ্ব দৰবাৰতে ভাল ধৰণে প্ৰতিষ্ঠিত কৰিব বিচাৰিছোঁ তাৰ বাবে সকলোৱে সহযোগিতা লাগিব সকলোৱে দিহা পৰামৰ্শ লাগিব আৰু ভক্তগণ আহিছে আমি ভাল পাইছোঁ যে তেওঁলোকে সদায় আহি আমাক ভাল পৰামৰ্শ দিয়ক ভাল চিন্তা দিয়ক ভাল কামত সহায় সহযোগিতা কৰক আমিও তেওঁলোকৰ লগত মানুহ হিচাপে আমি ভালভাৱে থাকি ঐতিহাসিক হাবুংখন এখন বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিম আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি অসম তথা ভাৰতবৰ্ষৰ সকলো জনসাধাৰণক আমি আহিবলগীয়া 25 বৰ্ষটো সুন্দৰ হৈ উঠক সোণালীয়ে ভৰি পৰক তেওঁলোকে যিধৰণে ভাল বিচাৰিছে ভাল হওক আৰু যাতে কোনো কাৰো মনত যাতে বেয়া ভাৱ নাহওক সদায় সকলোৱে মানুহৰ বাবে ভাবি আমি ভাল ধৰণে আগুৱাই যোৱা এটা প্ৰয়াস কৰি আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ আজি বৰ্তমান সময়ত কিমান ভক্ত সমাগম অনুমানিকটো ক'ব নোৱাৰি 1000-2000 ভক্তগণ আহিছে ৰাতিপুৱাৰ পৰা আহি আছে মই ৰাতিপুৱা 7 বজাত পূজা দিছোঁ তেতিয়াও মানুহ ভিৰ লাগি আছে এতিয়াও মানুহ ভিৰ লাগি আছে আৰু প্ৰায় 2-3টা বজালৈকে ভিৰ লাগিব মানুহবিলাকে নিজৰ মনোকামনা ধূপ চাকি জ্বলাইছে আৰু আমিও চিন্তা কৰিছোঁ যে হয় তেওঁলোকে আহিছে যিহেতু নিশ্চয় কিবা এটা পাইছে আহিবলৈ দিনতো তেওঁলোকে বিচৰা ভালখিনি পাওক তাৰে পুৰাতৰ ওচৰত কামনা কৰিছোঁ হয় হয় এয়া আছিলে হাবুং উন্নয়ন পৰিচালনা সমিতিৰ সম্পাদক আৰু ইয়াৰ লগত স্থানীয় ভক্ত আছে ভক্তৰ পৰা মই জানিবলৈ চেষ্টা কৰিম কি ক'ব কেনেকুৱা লাগিছে অতি সুন্দৰ পৰিৱেশ আমি প্ৰতি বছৰ ইয়ালৈ আহোঁ আমাৰ চৰকাৰক আমি প্ৰতি বছৰে কিবা এটা মানে মুৰ্গী হওক কিবা বছৰটোৰ কাৰণে পৰিয়ালৰ যথেষ্ট কামনা কৰাৰ লগে আমি ফলো পাইছোঁ কিন্তু আমি বিশ্বাস কৰোঁ হয় আপুনি ক'ৰ পৰা আহিছে আমি ধেমাজি ভট্টপৰা হয় ইয়াত ধেমাজিয়ে হয় কিন্তু ধেমাজিৰ লগতে বিভিন্ন জিলাৰ বা বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত ভক্ত সমাগম হোৱা দেখিবলৈ পোৱা গৈছে সকলোৱে প্ৰাৰ্থনা কৰিছে পূজা অৰ্চনা কৰিছে যে সকলোৱে আগন্তুক বছৰটো সুস্বাস্থ্যভাৱে কামনা কৰক সুস্বাস্থ্যভাৱে নিজৰ পৰিয়ালৰ লগতে নিজৰ যিসমূহ বংশ পৰিয়াল সেই সকলোৱে যাতে মংগল সুস্বাস্থ্য কামনা কৰি পূজা অৰ্চনা কৰা দেখোঁ আৰু ইয়াৰ যি আমি সামগ্ৰিক পৰিৱেশ হাবুং পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম